9 সায়েন্স চেপ্টাৰ 6 টিছু আৰু ক্লাছ 10 চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়া লাইফ প্ৰচেছ আজি আমি আৰম্ভ কৰি দিছোঁ। এটা ক্লাছতে পত্ৰৰন্ধ্ৰৰ বিষয়ে আছে, সেই পত্ৰৰন্ধ্ৰ লৈ আজি তোমালোকৰ সন্মুখত উপস্থিত হৈছোঁ। চোৱা পত্ৰৰন্ধ্ৰ নৱমমান আৰু দশমমান শ্ৰেণীৰ বিজ্ঞান অধ্যায় 6, নৱমমান শ্ৰেণীৰ বিজ্ঞান অধ্যায় 6, দশমমান শ্ৰেণীৰ বিজ্ঞান অধ্যায় 6 ইয়াৰে পত্ৰৰন্ধ্ৰৰ বিষয়ে লৈ আজি উপস্থিত হৈছোঁ। পত্ৰৰন্ধ্ৰ কাক বোলে? উদ্ভিদৰ পাতত অতি সূক্ষ্ম বিন্দা বা ফুটা থাকে, ইয়াক পত্ৰৰন্ধ্ৰ বোলে। পত্ৰৰন্ধ্ৰবিলাক বৃক্ক আকৃতিৰ দুটা কোষেৰে আগুৰি থাকে, ইয়াক ৰক্ষী কোষ বোলে। পত্ৰৰন্ধ্ৰৰ মাজেৰে বাষ্পমোচন আৰু প্ৰয়োজনীয় গেছ যেনে কাৰ্বন ডাই অক্সাইড, অক্সিজেন আদি আদান প্ৰদান হয়। বাষ্পমোচন প্ৰক্ৰিয়াৰে পত্ৰৰন্ধ্ৰই বৰ্জিত পানীভাগ এৰি দিয়ে। স্ক্ৰীনত পত্ৰৰন্ধ্ৰৰ ছবি দেখুওৱা হৈছে। ইয়াত কোষকেন্দ্ৰ, ৰক্তদানী, কোষপৰাগ, ৰক্ষী কোষ, ৰন্ধ্ৰ ইত্যাদি হৰিতকণা আদি দেখুওৱা হৈছে। আৰু পত্ৰৰন্ধ্ৰই কেনেকৈ বায়ুমণ্ডলৰ পৰা অক্সিজেন এৰি দিয়ে আৰু কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে সেইটোও দেখুওৱা হৈছে। লগতে উদ্ভিদৰ অতিৰিক্ত পানীভাগ বাষ্প আকাৰে কেনেকৈ ওলাই দিয়ে, বাষ্পমোচনৰ প্ৰক্ৰিয়াৰ দ্বাৰা পানী কেনেকৈ উলিয়াই দিয়ে সেইটো দেখুওৱা হৈছে। গতিকে আশা কৰোঁ বুজি পাইছা। ধন্যবাদ।